ফিল্মৰ নতুনটা ভিডিঅ'লৈ আপোনালোক আগবঢ়াবৰ স্বাগতম আশা কৰোঁ আপোনালোক ভালে আছে আৰু আজি মাৰ্কেটত কি ধৰণে ট্ৰেড কৰিব লাগিছিলে বা আমাৰ ফ্ৰিকুৱেন্সি বেছ ট্ৰেডিংটো কেনে ধৰণে কৰিব লাগিছিলে তাৰ কি সিক্ৰেট ইউজ কৰি আমি আপোনালোকক ট্ৰেড কৰাৰ যোনটো সম্ভাৱনা যোনটো নেক্সট লেভেল য'ত যাব পাৰে বা তাৰ পিছত য'ত যাব পাৰে যোনটো ফ্ৰিকুৱেন্সি বেছ ট্ৰেডিঙৰ দ্বাৰা আমি উলিয়াও সেই মেথডত কি ধৰণে ট্ৰেড কৰিব লাগিছিলে তাক আজি আমি জানো বলো আজি হৈছে এতিয়াতো 3 জুলাই হ'ল ৰাতি শুট কৰিছো ভিডিঅটো 114 হৈছে এটা বাজি 14 মিনিট ৰাতি 3 জুলাইত এই ভিডিঅটো ৰেকৰ্ড কৰিছো 2 জুলাইত কি ধৰণে ট্ৰেড কৰিব লাগিছিলে আমি তাক আপোনালোকক দেখাও মোৰ স্ক্ৰীনত অলৰেডি আপোনালোকে দেখিছে নিফটি লাগি আছে এতিয়া বস্তুটো সব কেনে ধৰণে আমি ইয়াত ট্ৰেড কৰিব পাৰো ঠিক আছে দুটা বস্তু থাকিব এটা হৈছে আজি ৰাতিপুৱাই যোনটো সেন্টিমেন্টস বা যোনটো ফ্ৰিকুৱেন্সি ক্ৰিয়েট কৰিলে আৰু কালি মাৰ্কেটে বন্ধ হোৱাৰ আগতে যোনটো ফ্ৰিকুৱেন্সি ক্ৰিয়েট কৰিলে দুটা ফ্ৰিকুৱেন্সিৰ ওপৰত বেছ কৰি মই কি ধৰণে ট্ৰেড ল'ব পৰা যায় আপোনালোকৰ আগত শ্বেয়াৰ কৰিছো এক হৈছে কালিৰ যোনটো ফ্ৰিকুৱেন্সি কালিৰ ফ্ৰিকুৱেন্সিটো হ'ল এটো ডাউন সাইড ফ্ৰিকুৱেন্সি ক্লিয়াৰ ওকে আৰু এটো ওপৰত ডিপেন্ড কৰি মাৰ্কেটে কি ধৰণে মেইনটেইন কৰিলে আমি যদি চাবলৈ যাও মাৰ্কেটে এটো মেইনটেইন কৰিলে মাৰ্কেটে এটো মেইনটেইন কৰিলে ক্লিয়াৰ আৰু ডাউন সাইডৰ কাৰণে যদি আমি চাবলৈ যাও কি কি মেইনটেইন কৰিলে এক্সাক্ট লেভেল টু লেভেল ক্লিয়াৰ এক্সাক্ট লেভেল টু লেভেল exact level to level okay so ekhini hogal amar level to level aru yak ki dhorone trade koribo lage janeke ek level eto next eto exactly pin point on amar levels kini hoise clear okay exactly jagah amar karone most important levels kun kita zoom kita moi delete koi nidu etia zoom kita moi rakhim etia delete koi dia kita amar karone important levels nohoy delete koi dia kita major level hoy amar karone important nohoy clear etu just uporotole adjustment or karone ami ইয়াত ৰখা হৈছে মেবি এই দুটা লেভেলৰ মাজত 50% আমাক ষ্টপেজ দেখো পাৰে তেতিয়া আমি উলাই দিম ক্লিয়াৰ ওকে সো এইখিনি লেভেল টু লেভেল আমি টাৰ্গেট ষ্টপ লস এন্ট্ৰি এক্সিট লব পাৰো যেনেকৈ এই দুটা ইম্পৰ্টেন্ট লেভেল ব্ৰেক কৰিলে নেক্সট ইয়ালৈকে টাৰ্গেট হেতু ব্ৰেক কৰিছে ইয়ালৈকে টাৰ্গেট হেতু ব্ৰেক কৰিছে এক্স্যাক্টলি ইয়ালৈকে টাৰ্গেট পাব ৰিজেকশন দেখুৱাইছে উলাই দিম ঠিক আছে আৰু লেভেলক টাচ কৰি বুলিশ প্যাটাৰ্ন বনাব লাগিব দিস ইজ নট এ বুলিশ প্যাটাৰ্ন ওকে এটো কোনো বিয়াৰিশ প্যাটাৰ্ন নহয় লেভেলক টাচ কৰি বনিব লাগিব yes this is a bullish pattern black মারব জুটাই ইয়াৰ আমি ট্ৰেড লম টাৰ্গেট এটো টাৰ্গেট দিব লাগে ভাঙি দিলে নেক্সট টাৰ্গেট এটো টাৰ্গেট দিব লাগে এটো ইয়াৰ গুছি গল ৰিজেকশন দেখুৱাইছে টাৰ্গেট দিয়া কেনেবাটো ৰিজেকশন দেখুৱাইছে পিছৰটোৱে ৰিজেকশন দেখুৱালে উলাই দিও হৈ গল okay now bullish pattern yes yar bullish pattern bolche niki sam nai bana yar eto kono bullish pattern no hoy okay eto eta bearish pattern bonise yar trade lock target eto but stop loss hit hobo goi aru edhot ki hol market no kekol duta solid trade palo eta ratipua aru eta pisbela third trade to stop loss hit hol eto hol frequency last or ending samoy tok dhori বা এন্ডিং ফ্রিকোয়েন্সি যোনটো হয় হেতুক ধৰি আমি ক্ৰিয়েট কৰিলো এতিয়া আৰু এটা ফ্রিকোয়েন্সি আছে যোনটো হৈছে যদি আমি ক্ৰিয়েট কৰো হিডেন ফ্রিকোয়েন্সি যেনেকৈ এটো গ্যাপ আপ ফুল খালে বা গ্যাপ ডাউন ফুল খালে এটো এক্টিভেট হয় হেতু ফ্রিকোয়েন্সি যেনেকৈ ইয়াত সব ৰাতিপুৱা এটো গ্যাপ আপ ফুল খাইছে ৰাতিপুৱা এটো গ্যাপ আপ ফুল খাইছে ন
ক্লিয়াৰ বুজি পাইছে ৰাতিপুৱা এইটো গেপ আপ খোল খাইছে এইডোখৰ হিডেন ফ্ৰিকুৱেঞ্চি আছে মানে মাৰ্কেটখন এনেকুৱা সব মাৰ্কেটখন এনেকুৱা মই আকি দেখুৱাইছো কালি মাৰ্কেটখন ইয়াত শেষ হ'ল আজি মাৰ্কেটখন ইয়াত খোল খাইছে বুজি পাইছে এইডোখৰ ইয়াত খোল খাইছে ইয়াত খোল খোৱাৰ পিছত কি কৰিছে সব ইয়াপা পৰি এনেকৈ গৈছে সো মাজৰ ডখৰ হৈ গ'ল হিডেন ফ্ৰিকুৱেঞ্চি এই যোনটো মাজৰ পছনটো হ'ল কালি ইয়াত ক্লোজ হৈছে আৰু আজি ইয়াত ওপেন হৈছে আৰু এটো যোনটো মাজৰ পাৰ্ট ডখৰ হৈ গ'ল না এই মাজৰ পাৰ্ট ডখৰ হৈ গ'ল হেতু হিডেন ফ্ৰিকুৱেঞ্চি লুকাই থকা ফ্ৰিকুৱেঞ্চি ক্লিয়াৰ ওকে সো এই বস্তুটোৱে ইয়াত ক্ৰিয়েট হৈছে এই হিডেন ফ্ৰিকুৱেঞ্চিটো ধৰি আমি ধুনিয়াকে ট্ৰেড কৰিব পাৰো অৰ level to level target lobo paru clear okay যেনেকে ইয়াত দুটা ফ্ৰিকুৱেঞ্চি বক্স বনিলে ডাউনসাইড এক্স্যাক্টলি আমি ফ্ৰিকুৱেঞ্চি বক্স এটা বনাব পাৰো মানে ইয়াৰ আমাৰ কি হ'ব যোনটো আমি নামাকৰণ কৰো f req1 ফ্ৰিকুৱেঞ্চি 1 তাৰ পিছত এটো বাকস আমাৰ হৈ যাব f req2 frequency 2 আৰু এটো আমাৰ হৈ যাব f req3 frequency 3 clear আৰু based on this আমি ট্ৰেড কৰিব পাৰো so না it's like magic exactly peak point level to level red green common point so that is its accuracy clear মোক কপাৰ স্যাৰ ইয়াত কেনেকৈ ট্ৰেড কৰিম দেখাই দিছো এই লেভেলটো ব্ৰেক তলত ক্লোজ দিছে তললে টাৰ্গেট লো টাৰ্গেটটো কি লেভেল টু লেভেল নেক্সট লেভেল টু লেকে টাৰ্গেট ললো পালেহি সেকেন্ড লেভেল টাৰ্গেট নকৰোৱে জাস্ট ওয়ান লেভেল ওয়ান ফ্ৰিকুৱেঞ্চি টাৰ্গেট যদি গ্যাপ আপৰ কাৰণে আমি ফ্ৰিকুৱেঞ্চি ধৰো ওয়ান ফ্ৰিকুৱেঞ্চি টাৰ্গেট যদি লাষ্ট ফ্ৰিকুৱেঞ্চি ধৰো তেতিয়াহলে টাৰ্গেটটো এক্সটেন্ড কৰি আমি চেক কৰিম লব পৰা যায় নেকি আগৰ পাৰ্টত যোনটো ভিডিওটো অলপ আগত প্লেব্যাক কৰিছো যোনটো দেখালো তেনেকে এতিয়া আমি ইয়াত ৰখিম তাৰ পিছত এটো যেতিয়া ওপৰলে ব্ৰেকআউট কৰিছে সৰি ইয়াত তললো এটা ব্ৰেকআউট দেখুৱাইছিল আকৌ লেভেলটো ভাঙি তললো দেখুৱাইছে ইয়াত ডাউন সাইড এটা ট্ৰেড লম ঠিক আছে max to max আমি 30 পইণ্টতকৈ বেছি মানে stop loss ললো আৰু ইয়ালৈকে আমাৰ টাৰ্গেট stop loss হিট কৰিলে এতিয়া আমি আপসাইডৰ কাৰণে ট্ৰেড প্লেন আপ কৰিম একে 30 পইণ্টৰ stop loss বা ক্যান্ডেল লো বা ক্যান্ডেল হাই not more than 30 অকল নেক্সট লেভেলটোলৈকে হে টাৰ্গেট তাৰ ওপৰত টাৰ্গেট নাই নেক্সট এই যোনটো ক্যান্ডেল দেখুৱাইছে ব্ল্যাক মাৰবজু ক্যান্ডেল হাই বা ম্যাক্স 30 পইণ্ট এক্স্যাক্টলি এই লেভেলটোলৈকে হে টাৰ্গেট তাৰ ওপৰত নাই উলাই দিয়ক আকৌ লেভেলটো ব্ৰেক কৰিলে আকৌ এটা ক্ৰিয়েট কৰ মিড পইণ্টত লৈছো ডাঙৰ ক্যান্ডেল কাৰণে এক্স্যাক্ট এই লেভেলটোলৈকে টাৰ্গেট লেভেলটো গ'ল উলাই দিয়ক ৰখিব কোনে কৈছে আপোনাক ওকে তাৰপিছত এই লেভেলটো ব্ৰেক কৰিলে পাত ক্যান্ডেলে ওপৰে এটাও ট্ৰেড লস দিয়া সৰি এটা দিলে এটা তিনটা পাঁচটা এটা ট্ৰেড লস ইটস ওকে সো ইয়াতো আমাৰ 30 পইণ্টৰ ষ্টপ লস 46 পইণ্টৰ আমাৰ টাৰ্গেট ঠিক আছে আমাৰ ইয়াত 30 পইণ্ট ষ্টপ লস দুটা ষ্টপ লস হ'ল ছটা ট্ৰেডৰ ভিতৰত পইণ্টস কিমান পালো এটা 55 এটা 51 এটা 43 এটা 43 approximately 185 points profit loss কিমান হল -30 60 loss 120 points capture কৰিলো clear so really awesome really great okay so এই ধৰণে আমি কৰিব পাৰো এতিয়া মোক যদি কোনে স্যাৰ কাইলে কি কৰিব পাৰিম
গাইডলাইনছ অনুসৰিতো আমি একো কৰিব নোৱাৰো গাইডলাইনছ অনুসৰি লেভেলছ বা কাইলে কি হ'ব ক'ব পৰা নেযায় বাট ফ্ৰিকুৱেন্সি যোনটো সম্ভাৱনা হ'ব পাৰে ফ্ৰিকুৱেন্সিটো মোৰ পাৰ্সোনাল পইণ্ট অফ ভিউ মতে এটো হ'ব লাগে সো কিছুমান বস্তু নকলেও ধৰিব পৰা যায় বাকি ইটস আপ টু ইউ আশা কৰো আজি ভিডিঅ মাধ্যমে আপোনালোকে বহুতখিনি বস্তু শিকিবলৈ পালে যোনটো ইউটিউবত নাই প্ৰথমবাৰ ভাৰতৰ এই চেনেলত ভাৰতৰ কম ক্লিয়াৰ মেবি বিশ্ব বিকজ ইউটিউবত মই নিজে সাৰ্চ কৰি চাইছিলো ফ্ৰিকুৱেন্সি ট্ৰেডিংৰ হিচাপত কিবা আছে নেকি নাই বা মই এটো নাজানো মই আজি যোনটো বস্তু এই ইউটিউবৰ মাধ্যমেৰে কৈছো হয়তো এটো ট্ৰেডিংৰ এনেকুৱা এটা বস্তু হয়তো বেলেগ নামেৰে বিখ্যাত বা যোনটো মই কৈছো মই যোনটো ফিল কৰো ইটস এবাউট দা ফ্ৰিকুৱেন্সি হয়তো হেতু নাই মই সাৰ্চ কৰি চাইছিলো নাই আৰু যদি বেলেগ নামেৰে আছে মেবি থাকিব পাৰে আই ডোন্ট নো বা যি জানো যি ফিল কৰিছো যি এক্সপেৰিয়েন্স কৰিছো হেতু দেখুৱাইছো এন্ড ইট ৰিয়েলি ওয়ার্কস ইন মার্কেট কে আশা কৰো আপোনালোকে এই ভিডিঅ মাধ্যমে বহুতখিনি বস্তু শিকিব পালে আৰু ভাল পালে যদি ভাল পালে লাইক কৰি দিব কমেন্ট কৰিব কমেন্ট আপোনালোকে ভালকে কৰিব কমেন্টখিনি মই নিজে পঢ়ো ভাল লাগে বাকি আৰু দীঘলীয়া নকৰো আজি ভিডিঅটো ইমানটোৱে আছিলে লগ পাম নতুন ভিডিঅত টিল দেন কিপ ট্ৰেডিং